নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। যোৱাকালিও ভিডিঅ' দিব পৰা নগ'ল। তেনেকৈ আপোনালোকে প্ৰত্যেক দিনা যেনেকৈ মোৰ ভিডিঅ' নিদিলে মোক মেছেজ কৰে, কালিও মেছেজ কৰিছে বহুতেই। আচলতে কালিও গৈছিলোঁ মই মঙলদৈৰ পৰা বাইহাটালৈকে চাংচাৰিলৈকে গৈছিলোঁ। সেইকাৰণে আচলতে ভিডিঅ'টো দিব পৰা নহ'ল। মই লগত যোগাৰখিনি লৈয়ে যাওঁ। মই ভাবোঁ যে আপোনালোকক মানে যিসকলৰ ওচৰত যাওঁ তেওঁলোককতো মই সাক্ষাৎ লগ পাওঁগৈ, কিন্তু যিসকলে মোৰ কাৰণে ৰৈ থাকে তেওঁলোকৰ কাৰণে ভিডিঅ' এটা দিব নোৱাৰিলে মোৰো মনটো বেয়া লাগে। কিন্তু কালি মই যিমান চেষ্টা কৰাৰ পিছতো কৰিব নোৱাৰিলোঁ। অকণমান যাত্ৰা কৰি থকা অৱস্থাত গোটেইখিনি অকণ অসুবিধা হৈ যায়। গতিকে তাৰ কাৰণে আকৌ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে কালি মই আপোনালোকক একো জনাব নোৱাৰিলোঁ। বাকী আপোনালোক ভালে আছেনে মোক এই ভিডিঅ'টোৰ যোগেদি জনাব। মই বৰ বিশেষ ভাল নাই, অলপ চৰ্দি হৈছে। কাৰণ অলপ যে যাত্ৰা কৰি আছোঁ, ঠাণ্ডা দিনো আহিছে, কিন্তু এচিটো নহ'লে অকণমান গাড়ীত যাত্ৰা কৰাটো অসুবিধা। দৰ্জা খুলিব নোৱাৰি, ৰাস্তা পদূলি ইমান বেয়া, ধূলি চুলি সোমাই যায় আৰু বেছি বেয়া হৈ যায়। সেইকাৰণে গাটো অকণমান বেয়া হৈছে। আৰু লগতে কি হৈছে যে যাত্ৰা মই খুব কম কৰিছিলোঁ আগতে, তেনেকৈ নকৰোঁ। ঘৰতেই থাকোঁ, জানেই ঘৰতেই ব্যৱসায়। তেজপুৰ ঘৰ, টাউন ঘৰ এনেকৈয়ে কৰি থাকোঁ। এতিয়া মানে ইমান দূৰ দূৰণি গৈছোঁ মানে গা চা অলপ বিষ হৈ গৈছে। সেইকাৰণে মই ভাবিছোঁ যাত্ৰাবোৰ একেবাৰে বাতিল কৰি দিয়াই ভাল হ'ব নেকি। তেনেকৈ মনতে ভাবি আছোঁ, ঘৰতো কৰিছে তেনেকৈ। কাৰণ ইফালে অকণমান ব্যৱসায়িকো ক্ষতি হৈ যায় আৰু লগতে বিভিন্ন ধৰণৰ কথাও আছে য'ত মানে কেতিয়াবা অকণমান অসুবিধা হৈ যায়। গতিকে ভাবি আছোঁ কি কৰিব পৰা যায়। তথাপিও আপোনালোকৰ যিখিনি দুখ মোৰ আগত প্ৰকাশ কৰে, মই মানে নাযাওঁ বুলিতো কৈয়ে দিওঁ, তাৰপিছত এনেকুৱা লাগি যায় যে মই যাবই লাগিব বা কথা পাতিব লাগিব, তেনেকুৱা লাগে। সেইকাৰণে মই গুচি যাওঁ। আচলতে মোৰ কথা মই বিশেষ একো নাভাবোঁ, কিন্তু যেতিয়া ঘূৰি আহোঁ গাৰ বিষ হয়, তাৰপিছতে মই ভাবোঁ যে বাৰু যি কি নহওক। এতিয়া কথা হ'ল, যোৱাকালি যেতিয়া মই আহি আছিলোঁ, বাইহাটাৰ পৰা ঘৰলৈ আহি আছিলোঁ, তেনেকুৱাতে এটা ফোন আহিছিলে। সেই ফোনটো আহিছিলে কাৰ জানেনে? মই যে আপোনালোকক ভিডিঅ' কৰিলে দুবাৰমান কৈছোঁ যে গুৱাহাটীৰ পৰা এগৰাকী বাইদেউ যে মোক যে খুব মানে কৈ থাকে যে তুমি আমাৰ ঘৰলৈ নাহা, আপুনি আমাৰ ঘৰত নাহে, আপুনি দুখীয়া মানুহ কাৰণে আমাৰ ঘৰত নাহে। মই যে যোৱা বৃহস্পতিবাৰে তেওঁলোকৰ ঘৰত গৈছিলোঁ, আপোনালোকৰ মনত আছে চাগে, মই ভিডিঅ'টো কৈছিলোঁ। গুৱাহাটী যাওঁতে তেওঁলোকৰ ঘৰত মই প্ৰথমতেই সোমাইছিলোঁ আৰু তেওঁ মোক ইমান বেছি জোৰ কৰি মাতি আছিলে। তেওঁৰ এটা বিশ্বাস আছিলে যে মই গ'লে বা মই যদি তেওঁলোকৰ ঘৰত মোৰ যিখিনি মই কৰোঁ আৰু সেইখিনি কৰিলে তেওঁলোকৰ সমস্যাখিনি সমাধান হ'ব বুলি তেওঁৰ এটা বিশ্বাস আছিলে আৰু সেইকাৰণে তেওঁ মোক খুব মাতি আছিলে। আৰু মই গৈছিলোঁ। তেওঁলোকৰ ঘৰত অকণ অসুবিধা হৈ আছিলে, কিবা অকণমান কষ্টত আছিলে আৰু। তাৰপিছত কালি মোক ফোন কৰি পেলাই খুব ফূৰ্তি কৰিছে, দাদা মানে চিঞৰি পেলাই কৈছে, বাইদেউ আপুনি চাই আছে যদি মোৰ কথাটো হয়নে নহয় আপুনি কমেণ্ট কৰি কৈ দিব। মই যে হয় কওক। কৈছে মোৰ মাটিৰ কামটো হৈ গ'ল নহয়। মাটি মানে কি, মোক তেওঁ নিমন্ত্ৰণ দিয়াৰ মূল উদ্দেশ্যটোৱে আছিল যে তেওঁলোকৰ মাটি বাৰীৰ কিবা এটা খেলি মেলি হৈ আছিল। তেওঁ মাটিটো কিবা বিক্ৰী, মানে মোক কাৰণটো পাহৰি গৈছোঁ, বিক্ৰী কৰিব বিচাৰিছিল, হোৱা নাছিলে, এনেকুৱা ধৰণৰ কিবা এটা আৰু দেই। মোক তেতিয়া কৈছিলে, আজি মই পাহৰিছোঁ মূল কথাটো। তেওঁ মোক কৈছে মাটিৰ কামটো হৈ গ'ল নেকি? কৈছোঁ হয় নেকি, ভাল খবৰ দেখোন। কৈছে মোক আজি পইচাও দি থৈ গ'ল মাটিৰ কাৰণে। সেইকাৰণে মই আপোনাক কৈছিলোঁ আপুনি আহক, আপুনি নাহে মোৰ ওচৰলৈ। আপুনি যদি আগতেই আহিলোঁহেঁতেন, মোৰ কথাটো আগতেই শুনিলেহেঁতেন, মোৰ ইমান দিন চব চিজিল হৈ গ'লহেঁতেন। তেতিয়া মই কৈছোঁ নহয় বাইদেউ চাওক, যিটো কাম যেতিয়া হ'ব লগা থাকে তেতিয়াই হ'ব। গতিকে মই আপোনাৰ ঘৰত সেইদিনা যাব লগা আছিলে আৰু আপোনাৰ কামটো আজি হ'ব, মানে মঙলবাৰ কালি হ'ব লগা আছিলে, সেইকাৰণে কালিয়েই হ'ল। মই বৃহস্পতিবাৰে গৈ তেওঁলোকৰ ঘৰত বানখন পাঠ কৰিছিলোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে আপোনালোকৰ ঘৰত যদি আজিৰ পৰা কিবা বাধা আছে, কিবা অসুবিধা আছে, ভূত প্ৰেতৰ পৰা কিবা অন্যান্যও যদি কিবা ঘৰখনত নিগেটিভ এনাৰ্জি আছে, কিবা বাধা আছে, সেইখিনি কিন্তু আপোনালোকৰ ঘৰৰ পৰা আঁতৰি যাব। আপোনাৰ সেই সময়ত কৈ আহিছিলোঁ যে আপোনাৰ মাটি বাৰীৰ যিটো সমস্যা আছে খুব কম দিনতে সমাধান হৈ যাব। আৰু তেওঁ চাওক 5 দিনৰ ভিতৰতে তেওঁ ৰিজাল্ট পালে। ৰিজাল্ট পাই মোক কৈছে, মোক পইচাও দি গ'ল মাটিৰ আৰু মানে কৈছে আৰু যে আপুনি অহাৰ কাৰণে সেইখিনি হ'ল বা আপুনি মোক মানে উদ্ধাৰ কৰিলে, কেনেকুৱা ধৰণৰ মানে তেওঁ এটা মোক কৈছে। মই তেওঁক কৈছোঁ যে মোক কিন্তু এতিয়া ভাত খুৱাব লাগিব আপুনি। তেওঁ কৈছে কি খাব কওক? মই কৈছোঁ মাংস ভাত খুৱাব লাগিব। আপোনাৰ আৰু মোৰ মাজৰ যিটো মানে সম্পৰ্ক, মানে আপোনাৰ মানে কৈছোঁ, আপুনি যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোকে কৈছোঁ যে আপোনাৰ আৰু মোৰ মাজৰ যিটো সম্পৰ্ক কেৱল ভিডিঅ' এটাত সম্পৰ্কটো হৈ থকা নাই। যে আপুনি মোৰ ভিডিঅ' চাব,
মই কালিও যিসকল লোকৰ ঘৰলৈ গৈছোঁ তেওঁলোকে মোক কৈছে আপোনাক যেন মই আগতেও লগ পাইছোঁ বা আপোনাৰ সৈতে যেন সদায় কথা পাতি আছোঁ এনেকুৱা ধৰণৰ লাগে আৰু ময়ো তেনেকুৱা আপোনালোকক কোনে ভিডিঅ'টো মোৰ চাই আছে গম নাপাওঁ কিন্তু মোৰ আপোনালোকক যেতিয়া মই লগ পাওঁ তেতিয়া মোৰ এনেকুৱা লাগে যেন সঁচাকৈ মই আপোনালোকৰ সৈতে আগতেও কথা পাতিছোঁ আপোনালোকৰ লগত মানে চাওক আজিকালি আপোনালোক আমাৰ পৃথিৱীখনত সকলোৰে সমস্যা কোনো মানুহৰ জীৱনত সমস্যাৰ অন্ত নাই গতিকে মই মানে এইটো কথা আৰু লগতে সংযোগ কৰি দিছোঁ যে তেওঁ যে সেই মাটিখিনি কথাৰ কাৰণে তেওঁ কিমান কবিৰাজ বেজ জ্যোতিষী সকলোৰ ওচৰত গৈছে তেওঁৰ অন্ত নাই তেওঁৰ হাতত গোটেইকেইটা হাততে আঙুঠি আঙুলিতে আঙুঠি আছিলে গতিকে গোটেইখিনি কৰাৰ পিছতো তেওঁ কোনো সমাধান হোৱা নাছিলে মই সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনাৰ ঘৰখনত যিকোনো বেয়া শক্তি বেয়া এনাৰ্জি বা যিয়ে নাথাকক সকলোখিনি সমাধানৰ শক্তি আপোনাৰ নিজৰ হাততেই আছে আপুনি মোক মতাৰ কি প্ৰয়োজন আছে আপুনি মোক মাতিবও নালাগে মোৰ অলপ কষ্ট হৈ যায় গ'লে কিন্তু আপুনি নিজে যদি বজৰং বাণখনেই হওক হনুমান চালিচাখনেই হওক আপুনি দৈনন্দিন ধুনীয়াকৈ পঢ়ি থাকে বাণখনৰ কথা কোৱা নাই চালিচাখন তেতিয়া আপোনাৰ জীৱনৰ সকলো সমস্যা লাহে লাহে দূৰ হ'ব আৰু যদি আপুনি ভাবে যে ঘৰখনত এনেকুৱা ধৰণৰ বেয়া কিবা আছে ঘৰখনৰ আপোনাৰ কাম নবনে মানে পইচা আহে কেনি যায় গম নাপায় কিবা ধৰণৰ বেয়া শক্তি যেন থকা যেন লাগে আপুনি বজৰং বাণখন পাঠ কৰি দিব সেই বজৰং বাণখনত ইমান বেছি শক্তি আছে আপোনাৰ কামখিনি খুব সোনকালে হৈ যাব গতিকে এই বাইদেউ গৰাকীক কথাটো মাত্ৰ এটা উদাহৰণহে কিন্তু তেনেকুৱাকৈ মোৰ বহুত বেছি ফোন আহি থাকে প্ৰত্যেক দিনে কিছুমান ফোনটো ধৰিবও নোৱাৰোঁগৈ যে তেওঁলোকৰ কামখিনি সিদ্ধি হৈছে তেওঁলোকে তাৰপিছত মোক মেছেজ কৰি দিয়ে যে দাদা মোৰ এই কামটো হ'ল মোৰ অসুখটো ভাল হৈছে মোৰ কিবা কিবি ভাল হৈছে তেওঁলোকে নিজে পঢ়িছে নিজে সমাধান পাইছে তথাপিও আপোনালোকে বিশ্বাস কৰে যে মই যাব লাগে মই গ'লে এবাৰ কৰিলে ভাল কিন্তু মই আপোনালোকক কৈছোঁ যে মই যোৱাটো মূল উদ্দেশ্য নহয় গ'লে বহুত কষ্ট হয় সেইকাৰণে মই নোযোৱা কথাটোৱে মানে সিদ্ধান্ত লৈছোঁ অহা দেওবাৰলৈ নগাঁও যাম বুলি মই ভাবি থৈছিলোঁ যদিও মই এতিয়াও ভাবিব লাগিব যে মানে ইমান কষ্ট হয় যে মানে ঘৰখনৰো বহুত কিছুমান কথা থাকে সেইকাৰণে আপোনালোকে নিজে পঢ়ি থাকক আপোনালোকে নিজে সকলোখিনি সমাধান পাব আৰু মইতো আপোনালোকৰ লগত আছোঁৱেই সদায় যিমান পাৰোঁ ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে দিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ সমাধান দিবলৈ চেষ্টা কৰোঁ কোনো বেজালি তন্ত্ৰ মন্ত্ৰৰে সমাধান দিবলৈ চেষ্টা নকৰোঁ আপোনালোকক কেৱল নিজৰ গাতে থকা শক্তিখিনি আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰাৰ যিটো প্ৰয়াস মই আপোনালোকক কৰিছোঁ গোটেই অসমখনত এটা নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছোঁ সেইখিনিত আপোনালোকেও মোক কিন্তু সহায় কৰিব লাগিব ছাপোৰ্ট কৰিব লাগিব তেতিয়া আপোনালোকৰ সমস্যা সমাধান হৈ যাব আৰু আপোনালোকৰ যেতিয়া সমাধান লাহে লাহে সমস্যাৰ হ'ব তেতিয়া আপোনালোকে মোৰ প্ৰতি থকা মৰম ভালপোৱাখিনিও লাহে লাহে বাঢ়িব কাৰণ মই কাৰোৰ পৰা কোনো ধৰণৰ কেতিয়াও টকা পইচাৰ কোনো ডিমাণ্ড কৰা নাই কেতিয়াও নকৰোঁ কালি এগৰাকী নগাঁৱৰ বাইদেউ এজনীক কৈছে আপুনি আহিলে কি কৰিব লাগিব মই যে মোক 5 লাখ টকা দিব লাগিব এইবিলাক মানে জমনি কৰি থাকোঁ মই বহুতখিনি মানুহৰ লগত মই ধেমালিকৈ কথা পাতোঁ মানে কেতিয়াবা কয় যে মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ মই তেতিয়া তেওঁক কওঁ ডিব্ৰুগড়লৈ মোৰ ভিডিঅ'টো গৈছে কেনেকৈ গৈছে বাৰু আপোনাৰ ওচৰলৈ কওকচোন বাৰু মানে বয়সস্থ লোকসকলে যেতিয়া মোক মৰম কৰে বাবু তোমাৰ ভিডিঅ'টো চাইছোঁ মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ তেওঁক মই কওঁ ডিব্ৰুগড়লৈ মোৰ ভিডিঅ'টো গুচি গ'ল কেনেকৈ গ'ল আপোনাৰ ওচৰলৈ মানে এই যে আপোনালোকৰ লগত যে ঘৰুৱা সম্পৰ্ক এটা গঢ়ি তুলিব পাৰিছোঁ এইটো মোৰ আচলতে মোৰ ভাগ্য আৰু কেনেকৈ মই কৰিলোঁ সেইখিনি মই নিজেও নাজানো সেইখিনি ভগৱানৰ আশীৰ্বাদ ক'ৰ এটা তেজপুৰৰ মানুহ হৈ নিজে ইমান ডাঙৰ বিপদত পৰি হনুমান চালিচা পঢ়ি সমাধান কৰি আকৌ আপোনালোকক সেইখিনি কথা ক'বলৈ যে মই শক্তি পাইছোঁ সেইখিনি ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম গতিকে পৰাপক্ষত আপোনালোকে নিজে কৰি থাকক ভাল হ'ব যাব লগা হ'লে যাম মই এতিয়াও কৈছোঁ কিন্তু ভাবি চিন্তি লাহে দিয়ে আৰু এটা কাম কৰিব আপোনালোকে যিহেতু মোৰ ভিডিঅ'সমূহ সকলোৱে চাই প্ৰায় সকলো লোকে চাই আপোনালোকৰ ফেমিলিটো বা কোনোবা বিয়া দিয়া ছোৱালী হওক কোনোবা হওক তেনেকৈ ওচৰ পাজৰ বংশ পৰিয়াল মাতি একেলগে এক ঠাইত গোট খাই মোক মাতি দিব তেতিয়া মই এক ঠাইলৈকে যাম এক ঠাইতে গোটেইখিনি কথা পাতি একে ঠাইতে গোটেইখিনি সমস্যাৰ কাৰণে মই বজৰং বাণেই হওক চালিচাই হওক পঢ়ি দিম সকলোৰে সমাধান হৈ যাব কিন্তু মানে ত'তে ঠাইত হ'লে বহুত কষ্ট হৈ যায় মানে ঘৰ আহি পোৱা দেৰি হৈ যায় পিছত অকণ অসুবিধা হয় গতিকে আজিৰ ভিডিঅ'টো ইমানেই নাজানো কেনেকুৱা পালে ভিডিঅ'টো অকণমান গাটো বেয়া কাৰণে মই মানে কথাখিনি কি কৈছোঁ নাজানো আৰু আজি যোৱাকালিৰ পৰা নগাঁৱৰ মোৰ সন্দিকৈ বাইদেৱে ফোন কৰি আছে বাইদেউক ক্ষমা বিচাৰিছোঁ মই আপোনাৰ ফোনটো দেখিও ৰিচিভ কৰিব পৰা নাই গাটো অসুস্থ সেইকাৰণে মই আপোনাৰ সৈতে ভালকৈ কথা পাতিব লাগিব মই নিজেও জানো গতিকে অকণমান সময় উলিয়াই মই নিজে ফোন কৰিম আপোনাক আৰু যিসকলে ফোন কৰিছে আজি ফোন ধৰিব পৰা নাই তেওঁলোককো কৈছোঁ
যে মই নিজে ফোন কৰিম, নহ'লে আপুনি কৰি থাকিব, মই আজৰি হ'লেই ফোন ধৰিম। মোৰ চোৰ অলপ বিষাই আছে এইকেইদিন কণ্টিনিউ জাৰ্ণি সেইটো থকাৰ কাৰণে, গতিকে বেয়া নাপাব। আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। আপোনালোক সকলো ভালে থাকিব। ধন্যবাদ।